গুড ইভিনিং বন্ধুবাৰীসকল, আজি আপোনালোকক এটা মই বিশেষ বস্তু দেখাবৰ কাৰণে ভিডিঅ'টো কৰিলোঁ। গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। এই যে 1 2 3 4 5 6 7 8 9 এই যে এটা নিৰ্মীয়মান ঘৰৰ অৱস্থা। আপোনাৰ যিটো ওপৰলৈ উঠা চিৰিটো ষ্টেয়াৰ কেছ কওঁ আমি ইংৰাজীত, এইটো 9টা চিৰি দিয়া হৈছে আৰু ইয়াৰ ওখ দিয়া হৈছে 4 ইঞ্চি আৰু বহল দিয়া হৈছে 12 ইঞ্চি। যিটো আমাৰ ঠিকাদাৰসকলে কয়, ইঞ্জিনিয়াৰসকলে কয়, যিটো উঠা নামৰ কাৰণে সুবিধা হয় 4 ইঞ্চি ওখ আৰু 12 ইঞ্চি বহল হ'লে। আৰু এই যে আমাৰ যিসকল বাস্তুশাস্ত্ৰবিদ আছে, বাস্তুশাস্ত্ৰবিদসকলে কয় যে প্ৰথমতে আমি পূব ফালে উঠিব লাগে আৰু পশ্চিম ফালে নামিব লাগে, এনেকুৱা এটা কয়। কিন্তু সকলোৱে এইটো মানে কি নামানে নাজানো। আৰু কিছুমানে কয় যে বাওঁফালে গ'লে ভাল হয় ওপৰলৈ, আৰু কিছুমানে কয় সোঁফালৰ পৰা বাওঁফালে গ'লে ভাল হয়। গতিকে আপোনাৰ ষ্টেয়াৰ কেছটো কোনফালে গ'লে ভাল হয় আমাৰ মানুহসকলে জনালে